ৰাতিপুৱা 7টামান বজাত মোৱামৰী গাঁৱৰ ভিডিপি ছেক্ৰেটাৰী আবিদুৰ ৰহমানে মোক ফোন কৰিলে যে ডেড বডি অচিনাকি ডেড বডি এটা ৰাস্তাৰ কাষত পৰি আছে। সেই ক্ষেত্ৰত মই আহিলোঁ, আহি মই চালোঁ যে ডেড বডিটা সত্য। ইতিমধ্যে তেওঁলোকে ভিডিপি ছেক্ৰেটাৰী থানালৈ ফোন কৰিছিল। থানাৰ ষ্টাফ আহিছে, এতিয়া চালি জাৰি চাই আছে। মানুহজন ক'ৰ এতিয়াও চিনাক্ত কৰি হোৱা নাই। ক'ৰ মানুহ আমি একো নাজানো। পুলিচ আহিছে, তদন্ত মৃতদেহটো তলমুৱাকৈ দেখা গৈছিল। মানে বয়স অনুমানিক বয়সটো এনেকুৱা মধ্যবয়স্ক হ'ব লাগে যেন অনুমান হয়। তো সন্দেহ হয় যে ৰাস্তাৰ কাষত যিহেতু গাড়ীৰ চিটো এটা পৰি আছে, তাতে গাড়ীৰ কভাৰ আৰু সেইটোৰ সৈতে পৰি আছে, গতিকে অনুমান কৰিব পৰা যায় যে নিশ্চয় কোনোবাই পেলাই থোৱা অনুমান হয় আৰু। আপুনি চাই আছে ND24, সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰত।